উপস্থিত আছিলো দক্ষিণ কামৰূপৰ মিৰ্জাৰ আৰবি হাইস্কুল খেলপথাৰত আৰু আৰবি হাইস্কুল খেলপথাৰত বৰ্তমান ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আহি উপস্থিত হ'ব আৰু তেখেতে এই আৰবি হাইস্কুল খেলপথাৰৰ পৰা আৰম্ভ কৰিব বিকশিত ভাৰত সংকল্প যাত্ৰা যি সেই সংকল্প যাত্ৰাৰ তেখেতে এই আৰবি হাইস্কুলৰ খেলপথাৰৰ পৰাই আৰম্ভণি কৰিব। মই মোৰ কেমেৰাৰ সহযোগী কিছু দৃশ্যাংশ দেখাবলৈ বিচাৰিম। আচলতে এয়া হৈছে আৰবি হাইস্কুল খেলপথাৰ বৰ্তমান কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে বিভিন্নজন লোক আহি ইয়াত এই উপস্থিত হৈছে আৰু কিছু সময়ৰ পিছতে এই স্থানত উপস্থিত হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। কেইবাটাও বিলাসী অভিলাষী আঁচনিৰ তেখেতে ইয়াত আহি মানপত্ৰ প্ৰদান কৰিব আৰু তাৰ পাৰ্শ্বত বিভিন্ন স্থানৰ পৰা অহা যি ৰাইজসকল আছে তেখেতসকল ইয়াতে সমবেত হোৱা পৰিলক্ষিত হৈছে। ৰাইজৰ বৰ্তমান সময়ত ইয়াত আৰবি হাইস্কুল খেলপথাৰত আহি উপস্থিত হৈছে। বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ তেখেতে অংশগ্ৰহণ কৰিব আৰু কেইবাখনো অভিলাষী আঁচনিৰ তেখেতে মানপত্ৰ হিতাধিকাৰীক প্ৰদান কৰিব এই মঞ্চৰ পৰা আৰু এই মঞ্চৰ পৰাই আৰম্ভ কৰিব বিকশিত ভাৰতৰ সংকল্প যি যাত্ৰা সেই যাত্ৰাৰ। আৰু এই সন্দৰ্ভত মই আমাৰ জিলা সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়াৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম। কিছু সময়ৰ পিছতে আহি উপস্থিত হ'ব। কি কাৰ্যসূচী আছে আৰু কি কাৰ্যসূচী তেখেতে অংশগ্ৰহণ কৰিব? চাওক, এই বিকশিত ভাৰতৰ যিটো কাৰ্যসূচী এইটো কাৰ্যসূচী গোটেই ভাৰতবৰ্ষত তেনেকৈ প্ৰতিখন গাঁও পঞ্চায়তৰ মাজত চলি আছে। তেনেকৈ আপোনালোকে চাওক কিছুমান তেনেকুৱা ধৰণৰ কাৰ্যসূচী আছে যিবিলাক আপোনাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰে যিবিলাক উলিয়াই দিয়াৰ কাৰণে ৰাইজক সুবিধা হোৱাৰ কাৰণে এই আঁচনিখন কৰিছে। আটাইতকৈ ডাঙৰ অকল ভাৰতবৰ্ষত আয়ুষ্মান ভাৰত ভাৰতৰ কিছুমান মানুহে যদি এতিয়াতো আয়ুষ্মান ভাৰতৰ কাৰ্ড তেনেকে আমাৰ কেন্দ্ৰীয় চৰকাৰে ৰাইজৰ সুবিধা হোৱাৰ কাৰণে প্ৰতিখন গাঁও পঞ্চায়তত গৈ অভিযোগ আছে আমাৰ সত্ৰুত আছে বীৰগাঁৱত আছে এনেকে প্ৰতিখন গাঁও পঞ্চায়ত আমাৰ ইয়াতে কোচপাৰা গাঁও পঞ্চায়ততো হ'ব। প্ৰতিখন গাঁও পঞ্চায়তত আমাৰ এই কাৰ্যসূচীটো চলিব। আমাৰ দক্ষিণ কামৰূপ জিলাত ইয়াৰ পিছত ছয়গাঁৱত যাব, বোকত যাব। আমাৰ 13 তাৰিখলৈ এই কাৰ্যসূচীটো চলিব। জানুৱাৰী মাহৰ 13 তাৰিখলৈ এই আমাৰ দক্ষিণ কামৰূপ জিলাত এই কাৰ্যসূচীটো চলিব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে এয়া হৈছে বৰ্তমান আৰবি হাইস্কুল খেলপথাৰত যি আৰবি হাইস্কুল খেলপথাৰত এখন মঞ্চ তেখেতসকলে নিৰ্মাণ কৰিছে আৰু এই মঞ্চৰ পৰাই মই মঞ্চখন দেখাবলৈ অনুৰোধ জনাইছোঁ। এই মঞ্চখনত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আৰু তেখেতে এই মঞ্চখনৰ পৰাই কেইবাটাও অভিলাষী আঁচনিৰ যি মানপত্ৰ প্ৰদান কৰিব বিভিন্নজন আজিৰ পৰা আৰম্ভ হোৱা এই কাৰ্যসূচীৰ পিছতে বিধায়কগৰাকী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেত উপস্থিত হ'ব হাজো। আৰু মই বৰ্তমান উপস্থিত আছিলোঁ আমাৰ উপৰহালি গাঁও পঞ্চায়তৰ অন্তৰ্গত আৰবি হাইস্কুল খেলপথাৰ যি উন্নয়ন খণ্ড এই উন্নয়ন খণ্ডৰ বৰ্তমান যি তেখেতসকলে প্ৰশাসনৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু তেখেতসকলে মুখ্যমন্ত্ৰীগৰাকী অহাৰ পিছতে যি ৰাখিছে।